তো যিমান অসম পুলিচ লাভাৰ আছে, যিমান AB, UB, APR আৰু কামাণ্ডো লাভাৰ আছে, আৰু যিমানজনে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ট্ৰাই কৰি আছে, সবৰে কাৰণে এইটো আপডেট লৈ আহিছোঁ। তো আপোনালোকে নিশ্চয় জানে যে প্ৰায় মই 6-7 মাহৰ পৰা যিমান অসম পুলিচ লাভাৰ আছে, যিমানজনে কম্পাৰেটিভ এক্সামৰ কাৰণে ট্ৰাই কৰি আছে, সবকে ইম্পৰ্টেণ্ট নোটখিনি দি আছোঁ। কাৰণ মই এইটো বিচাৰোঁ, মই দুখীয়া ঘৰৰ পৰা অসম পুলিচত আহিছোঁ, ময়ো গম পাওঁ যে অসম পুলিচত আহিবলৈ হ'লে কেনেকৈ চেষ্টা কৰিব লাগে, কেনেকৈ মেহনত কৰিব লাগে। আৰু এনেকুৱা পৰিস্থিতি আহি যায় যে টিউশ্যনো ল'ব লাগে, আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীসকলে কাম কৰি কিনে ৰানিং কৰে, আৰু টিউশ্যন লোৱাটো বহুত দূৰৰ কথা। সেইকাৰণে মই এইটো সিদ্ধান্ত লৈছোঁ যে যিমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে অসম পুলিচত আহিবলৈ চেষ্টা কৰি আছে, ইহঁতক মই পঢ়া ইম্পৰ্টেণ্ট নোটখিনি দি থাকিম। তো আপোনালোকে সবে জানে, আগত মই দেৰগাঁও আছিলোঁ, তো তাত নেটৱৰ্কৰ সুবিধা বহুত ভাল আছিল। সেইকাৰণে মই খুব মানে ধুনীয়াভাৱে সবকে হেল্প এটা কৰিব পাৰিছিলোঁ। তো যিমান মোৰ ছাবস্ক্ৰাইবাৰ আছে, মই সবকে মোৰ পাৰ্চনেল নাম্বাৰ, মোৰ হোৱাটছআপ নাম্বাৰ, মোৰ ইনষ্টাগ্ৰাম ID শ্বেয়াৰ কৰি দিছোঁ। তাতে মোৰ হোৱাটছআপ গ্ৰুপত বহুতজনে জড়ি আছে, আৰু মই সেই হোৱাটছআপ গ্ৰুপৰ জৰিয়তে নোটখিনি দি আছোঁ। তো আপোনালোকে সবে জানে যে মই এতিয়া আছোঁ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ পানীমূৰ এৰিয়াত। তো পানীমূৰখন এনেকুৱা এখন ঠাই, যিমানজনে পানীমূৰ আহিছে চাগে গম পায় যে ইয়াত নেটৱৰ্কৰ খুবেই সমস্যা। প্ৰায় 2 মাহ ধৰি মই এইটো মানে নেটৱৰ্কৰ সমস্যাটো ভুগি আছোঁ। তো মোৰ এনেকুৱা মানে সমস্যা, কোনোবাই মোক যদি কল কৰে তেতিয়াহ'লেও মানে ছুইচ অফ পায়। তো এনেকুৱা নেটৱৰ্ক মানে নাপায়েই। তো এতিয়া নেটৱৰ্কটো অকণমান ইয়াত ডেভেলপ হৈছে, মানে মোৰ নাম্বাৰত ফোন কৰিলে কলটো লাগে, মই ৰিচিভ কৰিব পাওঁ। আৰু বহুতেই যিমানজনৰ মনৰ ভিতৰত কিবা এটা কনফিউশ্যন থাকে এই ইণ্টাৰভিউক লৈ, কিবা কিবি আপডেট যিকোনো মানে ইণ্টাৰভিউৰ বিষয়ে, তো মোক চিধা কল কৰি কিনে সোধে যে দাদা এইটো কিবা কিবি। মই মানে যিমানখিনি পাৰোঁ আপোনালোকৰ কনফিউশ্যনখন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। তো এতিয়া যিহেতু মানে নেটৱৰ্কটো পাইছে, যিমানজনে ভাবিছিল যে দাদাক এতিয়া আৰু ফোন কৰিলে পাত্তাই নাপাওঁ, হয়তো দাদাই নাম্বাৰ চেঞ্জ কৰিলে দেখি, নহয়, তেনেকুৱা নহয়। এই নেটৱৰ্কটো কম থকাৰ কাৰণে এনেকুৱা হৈছিল, কিন্তু এতিয়া আৰু নাই। এতিয়া যদি আপোনালোকে মোক কল কৰে, যিমানজনৰ তাতে মোৰ নাম্বাৰ আছে, যিমানজনে মোক আগত মোৰ লগত ধুনীয়াভাৱে কণ্টেক্ট কৰিব পাৰিছিল, মাজতে হয়তো পৰা নাই, এতিয়া আপোনালোকে আৰু মোৰ লগত কণ্টেক্টত আহিব পাৰে। তো মোৰ হোৱাটছআপ গ্ৰুপত যিমানজনে আছে, তো মইতো সবকে দি আছোঁ। আৰু মই এটা সিদ্ধান্ত লৈছোঁ, কাৰণ বহুতে মোক ৰিকুৱেষ্ট কৰি আছিল যে এড হ'বলৈ কাৰণে, আৰু গ্ৰুপত বহুত মানুহ হৈ গৈছে। তো মই এটা নতুনকৈ গ্ৰুপ বনাম। তো নতুনকৈ গ্ৰুপ বনালে কি হয় যে সকলোখিনি বস্তু মই প্ৰথমৰ পৰা দিব পাৰিম। তো আপুনিও যদি ইয়াত আহিবলৈ ইণ্টাৰেষ্টেড থাকে, আপুনিও যদি অসম পুলিচত যাবলৈ ইচ্ছা থাকে, তেতিয়াহ'লে মোৰ গ্ৰুপত জইন হ'ব পাৰে। মই মোৰ হোৱাটছআপ চেনেলৰ লিংক, মোৰ ইনষ্টাগ্ৰাম ID, মোৰ ফেচবুক ID সকলোখিনি মই মোৰ ডিছক্ৰিপশ্যনত এড কৰি দিম। আপুনি যিটো ফিল্ডত ভাল পায় সেইটো ফিল্ডত যাই কিনে মোৰ লগত কণ্টেক্ট কৰি এই নোটখিনি ল'ব পাৰে। তো ভিডিঅ'টো বেছিকৈ আপোনাৰ সেই গৰীব বন্ধুজনক শ্বেয়াৰ কৰি দিব, যিজনে অসম পুলিচত আহিবলৈ চেষ্টা কৰি আছে বা কিবা এটা চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে। তো ভিডিঅ'টো যদি ভাল লাগি থাকে, ভিডিঅ'টো এটা লাইক কৰিব। তো আপোনালোকৰ লগৰকেইটাৰ লগত কিন্তু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ।